সকলোকে কন্দুৱাই গুচি গ'ল মনিৰুল। দুৰ্ঘটনাত পতিত হৈ আৰু ঘূৰি নাহিল মনিৰুল। দীৰ্ঘদিন ধৰি ICUত চিকিৎসাধীন হৈ আছিল মনিৰুল। অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে মনিৰুলে। সকলোকে কন্দুৱাই গুচি গ'ল মনিৰুল ইছলাম। 20 জুনত দুৰ্ঘটনাত পতিত হৈ মনিৰুল আৰু উভতি নাহিল এই ধৰালৈ। দীৰ্ঘদিন ধৰি ICUত থাকিও নিয়তিৰ ওচৰত হাৰ মানিলে মনিৰুলে। দক্ষিণ কামৰূপৰ সোণতলীত 20 জুনত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা। একেখন বাইকত তিনি বন্ধুৱে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিছিল মথাউৰিৰ তলত। স্থানীয় ৰাইজে তিনি বন্ধুকেই আহত অৱস্থাত সোণতলী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ পঠায়। অভিভাৱকে ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাই যদিও নিয়তিৰ ওচৰত হাৰ মানিবলৈ বাধ্য হ'ল মনিৰুল। জীৱনৰ শেষ মুহূৰ্তলৈ যুদ্ধ কৰি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত সকলোকে কন্দুৱাই শেষ নিশ্বাস ত্যাগ কৰিলে মনিৰুলে। মনিৰুল ইছলামৰ মৃত্যুত ডুবমাৰী অঞ্চলত শোকাকুল পৰিৱেশ। সোণতলীৰ পৰা ছাইদুৰ ৰহমানৰ প্ৰতিবেদন, এনি টক্স। সকলোকে কন্দুৱাই গুচি গ'ল মনিৰুল। দুৰ্ঘটনাত পতিত হৈ আৰু ঘূৰি নাহিল মনিৰুল। দীৰ্ঘদিন ধৰি ICUত চিকিৎসাধীন হৈ আছিল মনিৰুল। অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে মনিৰুলে। সকলোকে কন্দুৱাই গুচি গ'ল মনিৰুল ইছলাম। 20 জুনত দুৰ্ঘটনাত পতিত হৈ মনিৰুল আৰু উভতি নাহিল এই ধৰালৈ। দীৰ্ঘদিন ধৰি ICUত থাকিও নিয়তিৰ ওচৰত হাৰ মানিলে মনিৰুলে। দক্ষিণ কামৰূপৰ সোণতলীত 20 জুনত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা। একেখন বাইকত তিনি বন্ধুৱে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিছিল মথাউৰিৰ তলত। স্থানীয় ৰাইজে তিনি বন্ধুকেই আহত অৱস্থাত সোণতলী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ পঠায়। অভিভাৱকে ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাই যদিও নিয়তিৰ ওচৰত হাৰ মানিবলৈ বাধ্য হ'ল মনিৰুল। জীৱনৰ শেষ মুহূৰ্তলৈ যুদ্ধ কৰি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত সকলোকে কন্দুৱাই শেষ নিশ্বাস ত্যাগ কৰিলে মনিৰুলে। মনিৰুল ইছলামৰ মৃত্যুত ডুবমাৰী অঞ্চলত শোকাকুল পৰিৱেশ। সোণতলীৰ পৰা ছাইদুৰ ৰহমানৰ প্ৰতিবেদন, এনি টক্স। সকলোকে কন্দুৱাই গুচি গ'ল মনিৰুল। দুৰ্ঘটনাত পতিত হৈ আৰু ঘূৰি নাহিল মনিৰুল। দীৰ্ঘদিন ধৰি ICUত চিকিৎসাধীন হৈ আছিল মনিৰুল। অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে মনিৰুলে। সকলোকে কন্দুৱাই গুচি গ'ল মনিৰুল ইছলাম। 20 জুনত দুৰ্ঘটনাত পতিত হৈ মনিৰুল আৰু উভতি নাহিল এই ধৰালৈ। দীৰ্ঘদিন ধৰি ICUত থাকিও নিয়তিৰ ওচৰত হাৰ মানিলে মনিৰুলে। দক্ষিণ কামৰূপৰ সোণতলীত 20 জুনত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা। একেখন বাইকত তিনি বন্ধুৱে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিছিল মথাউৰিৰ তলত। স্থানীয় ৰাইজে তিনি বন্ধুকেই আহত অৱস্থাত সোণতলী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰাই যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ পঠায়। অভিভাৱকে ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰাই যদিও নিয়তিৰ ওচৰত হাৰ মানিবলৈ বাধ্য হ'ল মনিৰুল। জীৱনৰ শেষ মুহূৰ্তলৈ যুদ্ধ কৰি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত সকলোকে কন্দুৱাই শেষ নিশ্বাস ত্যাগ কৰিলে মনিৰুলে। মনিৰুল ইছলামৰ মৃত্যুত ডুবমাৰী অঞ্চলত শোকাকুল পৰিৱেশ। সোণতলীৰ পৰা ছাইদুৰ ৰহমানৰ প্ৰতিবেদন, এনি টক্স।